অসমৰ সংগীতৰ মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰস্থানত সকলো মিয়মান। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলো আহিছে। তাৰ মাজতে ৰাইজে প্ৰশ্ন কৰিছিল, পাপন কিয় অহা নাই? অৱশেষত পাপন আহিল জুবিনদাৰ ওচৰলৈ। আহি কি ক'লে এই ভিডিঅ'টো দেখুওৱা হৈছে। মই শুনিছোঁ, মই ছ'চিয়েল মিডিয়াটো দূৰৰ কথা ফোনে অফ কৰি দিছোঁ। না মই বেয়া একেবাৰে পোৱা নাই। মোক যেনেকৈ কৈছে যে মোক মানুহে দেৰিকৈ আহে বেয়া পাইছে, সেইটো খং বা যি বলকিছে সেইটো দুখ আচলতে। দুখৰ যেতিয়া মানুহে দুখ কৰে তাৰ নেক্সট চৰম সীমাটো খং হয়। মোক কৈছে নে কাক কৈছে সেইটো এতিয়া নাই, যাক তাক কওঁ। মানুহ ইমান দুখত আছে, ইমান দুখত এখন নেশ্যন কেতিয়াও নাই এইটো মানে, হয় নাই? গতিকে সেইটো মই বুজি পাওঁ, সেইটো লৈ মোৰ তাক লৈ একো দুখ নাই মোৰ। মানুহে বিচাৰিছে যে মই থাকাটো, মই নাথাকোঁ সেইটো খং। কিন্তু মই থাকিবলৈ চব থকাটো সম্ভৱ নহয়। আমি এতিয়া অত বছৰৰ পৰা মই বাহিৰত আছোঁ। অসমৰ যিখিনি কৰিছোঁ বিদেশে তাৰ পৰাও আমি অসমীয়া মানুহো কৰিব লাগিব। মই বুলি নহয়, মোৰ নিচিনা আৰু কেইজনমান শিল্পী আছেতো এতিয়া বাহিৰত নাম থকা, কিন্তু মোকেই খং কৰে কিয় সেইটো মই নাজানো। কিন্তু আমি দুটা একে লগৰ কাৰণে চাগে খং কৰে। এটা ভাইক গ'ল, এটা ভাইক কিয় নাই, বা কোনোবাই ভাবে পুতেক দুটা অসমৰ। তেওঁৰ জেগা মই পুৰাব নোৱাৰিম, সেইটো মোৰ শক্তি নাই, সেইটো মই জানো। সেইটো আগৰ পৰাও লাভ নাই সেইটো কৰি, আমি ধেমালি কৰি থাকোঁ, বেলেগ কথা। গুচিয়ে গ'ল সেইটো নালাগে, সেইটো মই কৰিব নোৱাৰিম। মই গান গাই মই যি কৰিব পাৰিম, মই সংস্কৃতি কৰি থাকিম। সেই জুবিন গাৰ্গ হ'ব নোৱাৰিম, বহুত ডাঙৰ। এতিয়া গান গোৱাৰ পৰিস্থিতি নাই বা মই আহিছোঁ, বিদেশতো আছিলোঁ, মই নাই আহি পেলাই মই ক'ব মন নাই, অসুস্থ খুব দুদিন দেখি গম পাইছা। ৰৈ আছিলোঁ যে আমাৰ গৰিমাৰ লগত মেছেজ চলি আছে, আজিও তাইক মই মেছেজ, তাইৰতো অৱস্থাটো একেবাৰে দেখিছা। তথাপিও তাই ৰিপ্লাই দিছে। মই আজিৰ দিনতে কৈছোঁ মই আহি আছোঁ, তাই কৈছে আহিবি, আজি ৰিপ্লাই কৰিছে। তাৰপিছত মই ফোন কৰিবলৈ তাইক সাহসো নাই মোৰ। আৰু তাইৰ যিটো শোক, তাইৰো সৰুকালিৰ প্ৰেমটো, তাই যাক হেৰুৱাইছে তাৰ উপৰি তাইৰ যিটো দায়িত্ব গোটেই অসম ৰাইজৰ লৈছে, এইটোতো বহুত ডাঙৰ দায়িত্ব লৈছে। অসম চৰকাৰে কৰি আছে যি কৰি আছে, মোক এবাৰ আমি তালৈকে যাওঁ বলক। ইমান দূৰৰ পৰা আহিছোঁ, গাটো বেয়া লাগিছে, চিধা তালৈকে এবাৰ তাৰ ওচৰত যাওঁ।